ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ আৰু এই নেশ্যনেল গেমছত অসমৰ পৰা কেইবাটাও ইভেণ্টত পাৰ্টিচিপেট কৰিব আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবী নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা অসমৰ ক্ৰীড়া বিভাগৰ তত্বাৱধানত অনুষ্ঠিত হৈছে ৰেচিডেঞ্চিয়েল কেম্প আৰু ৰেচিডেঞ্চিয়েল কেম্পত কেইবাটাও ইভেণ্টৰ ইয়াতে প্ৰেক্টিচ চলি আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কালাৰপাত্ৰ ইভেণ্টৰ সৈতে কেইবাগৰাকীও খেলুৱৈ আছে লগতে প্ৰশিক্ষক আছে লগতে সন্থাৰো বিষয়ববীয়াসকল আছে মই ভিডিঅ'জনক দেখাবৰ কাৰণে অনুৰোধ জনাম মোৰ পাছফালে যদি দেখা এবাৰ যিহেতু কেইবাগৰাকীও খেলুৱৈ উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত অসমক প্ৰতিনিধিত্ব কৰিব এইসকল কালাৰপাত্ৰ খেলুৱৈ যিহেতু কিছুদিনৰ আগলৈকে তেখেতসকলে নিজৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন চলাই আছিল আৰু ইয়াৰ পাছতে আজিৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা অসমৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা তেখেতসকলে বিশেষভাৱে সুবিধা লাভ কৰিছে আৰু ৰেচিডেঞ্চিয়েল কেম্প আজিৰ পৰা ষ্টাৰ্ট হৈছে মই বিষয়ববীয়াৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম প্ৰথমতে মই পাপুখান দেৱৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যে প্ৰতীক্ষাৰ অন্ত পৰিছে আৰু আপোনালোকৰ ৰেচিডেঞ্চিয়েল কেম্প আজিৰ পৰা আৰম্ভ হৈছে গতিকে পোনপ্ৰথমে অসম চৰকাৰক কি ক'ব ধন্যবাদ 38 নেশ্যনেল গেমছৰ আজিৰ পৰা ৰেচিডেঞ্চিয়েল কেম্প সৰুসজাইত আৰম্ভ হৈছে আৰু মই স্পৰ্টছ ডিপাৰ্টমেণ্ট অসম চৰকাৰ আৰু আছাম অলিম্পিকক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে কালাৰীপাইটো ইভেণ্টক এই ৰেচিডেঞ্চিয়েল কেম্পৰ কাৰণে সুবিধা দিছে আমাৰ 18গৰাকী ষ্টুডেণ্টে ইয়াতে ট্ৰেইনিং কৰি আছে আজিৰ পৰা আৰু আমাৰ খুব এটা ভাল পৰিৱেশ পাইছোঁ আমি যিহেতু আমাক এনেকুৱা ধৰণৰ পৰিৱেশে লাগে নেশ্যনেল গেমছত পাৰফৰ্ম কৰিবৰ কাৰণে আমি যোৱা বছৰ যিহেতু আমি বহুত আটাইতকৈ বেছি মেডেল আনিছিলোঁ বুলি আমি জানো তো এইবাৰ আমি তাতকৈ বেছি মেডেল আনিম বুলি আমি আশা কৰি আছোঁ আৰু আজি অসমৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে গতিকে সেই অনুষ্ঠানটো আপোনালোক উপস্থিত আছিলে গতিকে কি ক'ব হয় খুব ধুনীয়া আজি এটা অনুষ্ঠান অৰ্গেনাইজ কৰিছিলে স্পৰ্টছ ডিপাৰ্টমেণ্টে আৰু আমি সেই স্পৰ্টছৰ যিটো আজি প্ৰগ্ৰাম আছিলে আমি অসম কালাৰীপাইটো এছ'চিয়েশ্যনৰ প্ৰতিটো পাৰ্টিচিপেণ্টে ইয়াতে আছিলে খুব ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে আমাক বহুতো কথা আমাক ক'লে বহুতো কথা আমি জানিব পাৰিলোঁ ইয়াৰ মাধ্যমেৰে আমি খুব ভাল পাইছোঁ তেওঁলোকে আমাক এটা প্লেটফৰ্ম দিছে যিহেতু 18গৰাকী খেলুৱৈ আপোনালোক এটা দুমোজাত আছিলে যে মেডেল ইভেণ্ট হ'বনে নহয় তাৰ পাছতে এটা ভাল খবৰ এটাও আহিছে কিন্তু ভাৰতৰ কালাৰীপাত্ৰ খেলুৱৈসকলৰ বাবে যদি আপোনাৰ মুখৰে সেই কথাটো শুনো যিহেতু উত্তৰাখণ্ডৰ 38 নেশ্যনেল গেমছত 4টা গেম ডেমত আছিলে য়োগা আৰু মালখামক আগতে তেওঁলোকে মেডেল ইভেণ্ট বুলি ঘোষণা কৰিছিলে কিন্তু লাষ্ট পৰ্যায়ত আমি 15 তাৰিখে আমি এটা ভাল খবৰ পালোঁ যে 38 নেশ্যনেল গেমছত কালাৰীপাইটো মেডেল ইভেণ্ট হ'ব বুলি যিহেতু আমাৰ এজন নেশ্যনেল প্লেয়াৰে আৰু আমাৰ ফেডাৰেশ্যনে বহুত যুঁজি আছিলে নেশ্যনেল প্লেয়াৰে হাৰিয়ানাৰ প্লেয়াৰ এজনে দিল্লী হাইকোৰ্টত আবেদন কৰিছিলে যে যিহেতু আমি গোৱা নেশ্যনেল গেমছত আমাৰ মেডেল ইভেণ্ট আছিলে এই বছৰ আমাক কিয় ডেমনষ্ট্ৰেশ্যন ইভেণ্টত ৰাখিলে সেইটো প্ৰশ্নৰ উত্তৰ বিচাৰি যেতিয়া মহামান্য আদালতে এটা আদেশ দিলে যে সেই আদেশ মৰ্মে আমি 38 নেশ্যনেল গেমছত আমাক মানে উত্তৰাখণ্ডৰ মেডেল ইভেণ্ট বুলি ইণ্ডিয়ান অলিম্পিকক অৰ্গেনাইজ কৰিবলৈ মানে আগ্ৰহ বা অনুগ্ৰহ কৰিলে আৰু আমি খুব আনন্দ এইটো কাৰণে আমাক আনন্দ লাগিছে যে আদালতৰ যিটো মানে ডিচিশ্যন আছিলে যোৱাকালি কেৰেলাৰ যিটো অলিম্পিক এছ'চিয়েশ্যনে কিট ডিষ্ট্ৰিবিউশ্যন কৰিছিলে তাতে পি টি ঊষা মেডামে ঘোষণা কৰিলে যে 5 দিনৰ ভিতৰত আমি কালাৰীপাইটোক মেডেল ইভেণ্টত আমি সন্নিৱিষ্ট কৰিম তো আমি খুব সুখী আৰু আমি আশাবাদী যে আমি যোৱাবাৰ যিখিনি মেডেল আনিছিলোঁ আমি তাতকৈ এইবাৰ বহুত বেছি মেডেল আনিম যোৱাবাৰ কেইটা মেডেল পাইছিলে আপোনালোকে যোৱাবাৰ আমাৰ 10টা মেডেল আছিলে 10জন ল'ৰা ছোৱালী মেডেল পাইছিলে এইবাৰ আমাৰ 18জন খেলি আছে যিহেতু আমি এইবাৰ আশাবাদী আমি 18টা মেডেল পাম বুলি আমি আশাবাদী আৰু খেলুৱৈসকলৰ দুমোজাত আছিলে গতিকে খেলুৱৈসকলে আপোনালোক কি কৈছে এতিয়া আনন্দ লাগিছে তেখেতসকলৰ সাংঘাতিক এটা দুমোজাত আছিলে যে আমি ডেমত যাম নে মেডেল হ'ব নে আমাৰ কি হ'ব আমি খেলি পেলাই গুচি আহিম নিজে যাম নিজে আহিম এনেকুৱা ধৰণৰ এটা আছিলে কিন্তু মাজতে আমাক স্পৰ্টছ ডিপাৰ্টমেণ্ট আৰু অলিম্পিক এছ'চিয়েশ্যনে আমাক এটা সকাহ দিছিলে যে আপোনালোকে ট্ৰেইনেদি যাওক আহক আমি আপোনালোকক ৰিম্বাৰ্চমেণ্ট কৰি দিম কিন্তু আজি যিহেতু আমি খুব মানে প্ৰাউডলি ক'ব পাৰোঁ যে আমাৰ গেমটো এতিয়া মেডেল ইভেণ্টত হ'বলৈ গৈ আছে চ' আমাক বাকী যিখিনি সুবিধা হয়তো অসম চৰকাৰ বা অসম অলিম্পিকে আমাক সেইখিনি প্ৰদান কৰিব টিকেট কাটিছে এতিয়ালৈকে আপোনালোকে আমাৰ 2-এজন মানে টিকেট কৰিছিলে ৱেইটিং টিকেট আছিলে বহুত কিন্তু এতিয়া যিটো দেখিছোঁ হয়তো আমাৰ অসম চৰকাৰ বা অসম অলিম্পিকে যোৱাৰ ব্যৱস্থাটো নিশ্চয় কৰি দিব মানে এটা অনিশ্চয়তা আছিলে এইবাৰ আপোনালোকে মানে বিমানে যাবনে ট্ৰেইনে যাব গতিকে শেষত বিমানে যাব আপোনালোকে
সেনেকুৱা লাগি আছে যে এতিয়া অসম অলিম্পিকে কি জনাই আমাক এতিয়ালৈ ইনফৰ্ম কৰা নাই, কিন্তু তেওঁলোকৰ তাতো নিশ্চয় খবৰ আহিছে, যিহেতু মহামান্য আদালতৰ যিটো নিৰ্দেশ আছিলে সেইটো হয়তো ভাৰতৰ প্ৰতিটো অলিম্পিক এছ'চিয়েশ্যনতে গৈছে, যিহেতু মোৰ তাতো আছে সেইখন নটিফিকেশ্যন, তেওঁলোকে কেনেকৈ মানে অৰ্ডাৰ কপিটো দিছিলে। আৰু খুব ভাল লাগি আছে যে আমি এজ এ মেডেল ইভেণ্ট আমি অসমক প্ৰতিনিধিত্ব কৰিম, আৰু অসমৰ আজি যিখিনি কেম্পৰ যিখিনি অপেনিঙত মানে আমাৰ অসম অলিম্পিক বা স্পৰ্টছ ডিপাৰ্টমেণ্টে এটা আশা কৰি আছে যে 56+ মেডেল এইবাৰ অসমক তেওঁলোকে ভাবি আছে। আমি সেই পদক তালিকাত নিশ্চয় আমাৰ অংশীদাৰ থাকিব, আৰু আমি এটা ভাল মেডেল তালি আমি অসমক দিম বুলি আমি আশাবাদী। আৰু অসম দলত মেনেজাৰ হিচাপে বা কোচ হিচাপে কোন কোন যাব ইয়াতে? কোচ আমাৰ যিহেতু আমাৰ টেকনিকেল কোচ ছেমিনাৰ কৰা আমাৰ একদম এ গ্ৰেডৰ কোচ আমাৰ লগত আছে, উৎপল বৰুৱা ছাৰ, তেখেত এইবাৰ অসম টীমৰ কোচ হৈ যাব। মেনেজাৰত আমাৰ শিৱাশিষ ৰাজকুমাৰ ছাৰ, তেখেত টিম মেনেজাৰ যাব, আৰু ইন্দ্ৰা সিনহা তেওঁ গাৰ্লছ মেনেজাৰ হিচাপত যাব। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। মই দুগৰাকীমান বিষয়ববীয়া আছে, লগতে মেনেজাৰ আছে, কোচ আছে, মই তেখেতসকলৰ মন্তব্য কৰিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি কোষাধ্যক্ষ হিচাপে অসম কালেপাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে, গতিকে এটা দুমোজাত আছে খেলুৱৈসকল। তাৰপাছতে এটা ভাল খবৰ আহিল যে মেডেল ইভেণ্ট হিচাপে কালেপাত্ৰৰ খেলুৱৈসকলে 18গৰাকী খেলুৱৈ খেলিব, গতিকে এগৰাকী সন্থাৰ বিষয়ববীয়া হিচাপে কেনেকুৱা লাগিছে আজিৰ তাৰিখত? আজিৰ তাৰিখত যেনেকৈ পপু ছাৰে ক'লে বা যি প্ৰয়োজনে আপোনাৰ প্ৰগ্ৰেছ হৈ আছে, প্লেয়াৰ্ছবিলাকৰ উৎসাহটো এতিয়া আজিৰ অনুষ্ঠানৰ পিছত আৰু উৎসাহটো বাঢ়িছে। আৰু যিটো দেখা গৈছে টিম মেনেজাৰ, মই যিটো দেখিছোঁ টিমৰ প্লেয়াৰ্ছৰ যিটো উগ্ৰতা আছে, এতিয়া আশা কৰোঁ অসম ৰাজ্যই যিটো বিচাৰিছে, গভৰ্ণমেণ্টে যিটো বিচাৰিছে আমাৰ পৰা, যে এইবাৰ অসম টীম যিটো যাব, অকল এই খেল নহয় বেলেগ খেলো যদি গৈ আছে, সিহঁতৰ তালি বা প্ৰগ্ৰেছ অসমত এটা খেল ৰত্ন যিটো বনাব বিচাৰি আছে, সেইটো খুব সম্ভৱ পাৰিম চাগে ভাবিছোঁ। কিমান আশা কৰিছে আপোনালোকে? এইবাৰ যিটো হৈ আছে 18জনৰ যি প্লেয়াৰ যিটো গৈ আছে, আমি 18জনৰ 18তেই আমি মেডেল এক্সপেক্ট কৰি আছোঁ। তাতে এটা দুটা যদি কিবা কাৰণে হেৰি হয় সেইটো আৰু আমি ক'ব নোৱাৰোঁ, কিন্তু যিটো প্লেয়াৰৰ উৎসাহ দেখিছোঁ মই 100% ভাবোঁ যে টীমৰ এইবাৰ যি পাৰফৰ্মেঞ্চ বা যি প্ৰেক্টিছ চলি আছে, যিটো মটিভেশ্যন আছে, সিহঁতে 100% লৈ আহিব আপোনাৰ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ টীমৰ মেনেজাৰৰ ওচৰলৈ, যিহেতু কি ক'ব এই মুহূৰ্তত, যিহেতু এটা ভাল খবৰ আহিছে? হয়, আমাৰ ইমান দিনে এটা দুমোজাত আছিলোঁ, যিহেতু আজি যিটো খবৰ আমি পালোঁ অসম চৰকাৰৰ পৰা, ছাৰে দিলে আমাক, ইমানেই উৎসাহ আমাৰ খেলুৱৈসকলৰ ওপৰত। আমিতো এনেই আশাবাদী আছিলোঁৱেই, এতিয়া 100% আমি চিয়'ৰ। আমি যিখিনি গৈ আছোঁ, আমাৰ 18জন মানে 18জনীয়া যিটো টীম আমাৰ, সকলোৱে আমাক এতিয়া দিছে, কনফাৰ্মেশ্যন দিছে। তেওঁলোকে ক'লে যে মেম আমি 100% আমি সকলোৱে মেডেল লৈয়ে আহিম। তো ইমান দিন তেওঁলোকে বহুত অকণমান হেৰি হৈ আছিলে, কনফিউজ হৈ আছিলে, অকল ডেমো যাম বুলি। তো এতিয়া তেওঁলোকে কনফাৰ্মেশ্যন পোৱাৰ পিছত খুবেই আনন্দিত, আমিও খুব আনন্দিত। তেওঁলোকক এটা এনেকুৱা প্লেটফৰ্মত লৈ গৈ আছোঁ অসম চৰকাৰৰ হেল্প, আৰু অসম চৰকাৰকো ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে ইমানখিনি আমাৰ কাৰণে কৰি দিছে, খেলুৱৈসকলৰ কাৰণে সুবিধা কৰি দিছে, সেইটো কাৰণে। আৰু মেডেল পালে যিহেতু কৰ্মসংস্থাপন হ'ব চৰকাৰী, গতিকে সেইটো দুমোজাত আছিলে, আৰু মেডেল পালে এবাৰো চাকৰি পাব? নিশ্চয় পাব। আমাৰ ইয়াতে অলৰেডি মেডেল পাই চাকৰি পোৱা আছে যোৱাবাৰ। তেওঁলোকে ইয়াতে প্ৰশিক্ষণ দি আছে এইবাৰ যিসকল গৈ আছে, আৰু সেইসকলক দেখিয়ে এওঁলোকো অনুপ্ৰাণিত হৈ আছে। আৰু এতিয়াতো পূৰা কনফাৰ্ম হৈ গ'ল যিহেতু মেডেল ইভেণ্ট, আৰু সেইকাৰণেই বেছি উৎসাহ, যিহেতু অসম চৰকাৰে অলৰেডি ডিক্লেয়াৰ কৰিছেই যে হেৰি কৰিব, চাকৰি পোৱা যাব মেডেল পোৱাৰ পিছত। আপোনাৰ তত্বাৱধানত 18গৰাকী খেলুৱৈ যাব, ল'ৰা ছোৱালী উভয় শাখাতে যাব, গতিকে আপোনাৰ দায়িত্ব কিছুমান থাকিব, যিহেতু উত্তৰাখণ্ডত বহুত ঠাণ্ডা আছে, গতিকে কিদৰে আপোনালোকে মানে প্ৰস্তুতি কৰিছে, তাৰ কাৰণে কিদৰে মোকাবিলা কৰিব গোটেই পৰিস্থিতিৰ লগত? প্ৰস্তুতিটো ছাৰ একচুৱেলি কি হয়, প্ৰথমটো এনে আমি ডিছক্ৰিমিনেশ্যনটো কি হয়, আমাৰ আমি খেলুৱৈ এনে নৰ্মেল মানুহৰ পৰা অকণমান হেৰি হয়। তো খেলুৱৈ এটা যিটো উৎসাহতে তেওঁলোকৰ ঠাণ্ডাটো অকণমান কমেই লাগে, তথাপিতো ঠাণ্ডা যিহেতু আমি যিখিনি প্ৰিকশ্যন আমি ল'ব পাৰিম সেইখিনি ল'ব কৈছোঁ। তো আৰু অসম চৰকাৰেও কিট প্ৰদান কৰি আছে, আৰু নিজৰ ফালৰ পৰাও আমি কৈ দিয়া হৈছে, আৰু মেডিকেশ্যন কেনেকুৱা কি কৰিব লাগে, ড্ৰপিঙৰ যিখিনি আজি ক'লে অকণমান উল্লেখ কৰিছে তেওঁলোকে, সেইখিনি আমি নিজৰ ফালৰ পৰা ছাৰে আমাক দিয়া হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। তো মেডিচিন আমাক উইদাউট ইনফৰ্মেশ্যন লোৱা নহ'ব, কেনেকুৱা কি কৰিব লাগে, আৰু যিখিনি আমাৰ গাইডলাইন আছে, আৰু সেইখিনি আমি ডেকোৰাম আছে যিখিনি মেইনটেইন কৰিব লাগে, সেইখিনিৰ ওপৰত ভালেখিনি এটা আমাৰ ছেশ্যন লোৱা হৈছে। হেৰি প্লেয়াৰ লৈ পেলাই আমাৰ ছাৰে ৰাজকুমাৰ ছাৰে লৈছে,
লৈছে, পাপু খান ছাৰে আমাক লৈছে। তো গোটেইখিনি ডিচিপ্লিন ডেকোৰাম মেইনটেইন কৰি আমি আহিম মেডেল লৈ, সেইটো আশা কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰশিক্ষক টিমটোৰ উৎপল বৰুৱা ডাঙৰীয়া। আপোনাকো আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। যিহেতু এটা ভাল খবৰ আহিলে, আপুনি প্ৰশিক্ষণ প্ৰদান কৰিছে বা টিমৰ আপুনি প্ৰশিক্ষক হিচাপে যাব উত্তৰাখণ্ডলৈ, গতিকে কেনেকুৱা ধৰণৰ আশা আছে 18গৰাকী খেলুৱৈক লৈ? 18গৰাকী খেলুৱৈক লৈ বহুত আশাবাদী, যিহেতু মই টিম কোচ হিচাপে গৈছোঁ। আৰু বৰ্তমান আমাৰ যি খেলুৱৈসকলে নিজৰ নিজৰ যি পাৰফৰ্মেঞ্চ আছে, যি খেলৰ প্ৰদৰ্শন কৰিব লাগিছে, অতি সুন্দৰে পালন কৰি আছে। আকৌ ৰাতিপুৱা গধূলি সম্পূৰ্ণ যিটো কৰিবলগীয়া নিয়মীয়া প্ৰেক্টিচ সেইখিনি কৰি আছে। আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সহযোগী পুনৰবাৰ এবাৰ এটা ভিজুৱেল দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আজিৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ তত্বাৱধানত ৰেচিডেঞ্চিয়েল কেম্প অৰ্থাৎ আৱাসিক প্ৰশিক্ষণ শিবিৰ আৰু কালাপেটৰ ইভেণ্টৰ প্ৰশিক্ষণ চলি আছে। বৰ্তমান সময়ত তেখেতসকলে 18গৰাকী খেলুৱৈ প্ৰশিক্ষণত ব্যস্ত হৈ আছে আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে উৎপল বৰুৱাৰ লগতে পাপু খান দেৱো আছে, অসম কালাপাত্ৰ সন্থাৰ সম্পাদক। মই শেষত পাপু খান দেৱৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপোনালোকৰ মানে আনুষ্ঠানিকভাৱে আজিৰ পৰা উদ্বোধন হৈছে ৰেচিডেঞ্চিয়েল কেম্পটো, কিন্তু কালিৰ পৰা আপোনালোকে ইয়াতে কোচিং কেম্প কৰাই আছে। গতিকে পুৱা গধূলি কেতিয়া কেতিয়া প্ৰেক্টিচ কৰিছে, কিমান ঘণ্টা প্ৰেক্টিচ কৰিছে, কিমানখিনি আপোনালোকে সাধনা কৰিম বুলি ভাবিছে বা কষ্ট কৰিম বুলি ভাবিছে? আমি যোৱাকালি আহিছোঁ ইয়াতে কেম্পত, আৰু আমি আজি মৰ্ণিং 5টা বজাৰ পৰা ৰাতিপুৱা 7:30 বজাত এটা ছেশ্যন আৰম্ভ কৰিছোঁ। তাৰপিছত আপোনাৰ 8:30 পৰা 1টা বজালৈকে, তাৰপিছত 3টাৰ পৰা আমি গধূলি 7:30লৈকে আৰম্ভ কৰিছোঁ। প্ৰশিক্ষণ কোনে প্ৰদান কৰিছে? প্ৰশিক্ষণত মই আৰু উৎপল বৰুৱা ছাৰ আৰু মই নিজেই কৰি আছোঁ। আমি একদম দিনে ৰাতি লাগি আছোঁ, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। টিমটো কেতিয়া ওলাই যাব ইয়াৰ পৰা? যদি অসম চৰকাৰে আমাক পঠায় তেতিয়াহ'লে 27ত হয়তো নিব। আমাৰ 27 তাতে ৰিপৰ্টিং আছে, আৰু যদি আমি নিজে যাব লগা হয় তেতিয়াহ'লে 24ত ওলাব লাগিব। অসমৰ কালাপাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া এগৰাকী মানে আপোনালোকৰ খেলুৱৈসকলৰ খবৰ খাতি লৈ থাকে, গতিকে এই খবৰটো নিশ্চয় পাইছে। তেখেতে কেনেকুৱা ধৰণৰ কথা কৈছে এই সন্দৰ্ভত কি ক'ব? নাই, তেওঁ প্ৰতিটো খবৰে আমি তেওঁক আমাৰ জনোৱা যায়, আৰু তেওঁ সকলো প্লেয়াৰকে শুভেচ্ছা দিছে যে আগন্তুক যিটো 38 নেশ্যনেল গেমছত যোৱাবাৰতকৈ এটা ভাল পদকৰ তেলিত অসমক কালাৰীপাইটোৱে ভাল ধৰণৰ এটা মেডেল তেলিত অহাৰ কাৰণে সহযোগ কৰে যেন। অভিলেখ সংখ্যক কালাৰীপাইটোৱে মেডেল অৰ্জন কৰিব আপোনালোকে চেষ্টা চলাব এইবাৰ? সাংঘাতিক। আমি এইবাৰ আমাৰ বইজত আমাৰ 4টা টিম ইভেণ্ট আছে, আমি 4টা টিম ইভেণ্টতে কোৱালিফাইড হৈছোঁ। ছোৱালীটো আমাৰ 4টা টিম ইভেণ্ট আছিলে, আমি কিন্তু 3টাত আমি কোৱালিফাইড হৈছোঁ। আমাৰ 3জন আছে, এটা ইভেণ্ট আমি নাপালোঁ। বাকী ইণ্ডিভিজুৱেল ইভেণ্টত আমি অলম'ষ্ট আমি পূৰা গোটেইখিনিয়ে পাইছোঁ। তো আমি আশাবাদী, আমাৰ যিহেতু ইয়াতে 18জন প্লেয়াৰে আমাৰ মেডেলিষ্ট হয়। যোৱা নেশ্যনেলত আমাৰ কেৰালাত যিটো নেশ্যনেল হৈছিলে তাতে আমি সকলোৱে পদকপ্ৰাপ্ত। আমি আশাবাদী তেওঁলোকে এইবাৰো মানে পদকৰ তালিত কালাৰীক আৰু অসমক এটা ভাল ফিগাৰ এটা দিব। যিহেতু আপোনালোকে দুমোজাত আছিলে বা অসম চৰকাৰৰ লগত বা অসমৰ ক্ৰীড়া বিভাগ বা ডাইৰেক্টৰৰ লগতো আপোনালোকে কথোপকথন কৰিছিলে এই ক্ষেত্ৰত, বা শেহতীয়াভাৱে যিটো খবৰ আহিলে তেখেতৰ লগত আলোচনা হৈছেনে নাই? এই বিষয়টো আপুনি কৈছে যে মেডেল দিল্লীত আহিলে বস্তুটো, তেখেতক কোৱা হৈছে গোটেইখিনি কথা? হয়, মই আমাৰ ডাইৰেক্টৰ স্পৰ্টছক ডাইৰেক্টৰক জনাইছিলোঁ যে আমি এনেকুৱা মেডেল তেলিত আমি আহিছোঁ বুলি, তেওঁলোক জনোৱা হৈছে। আমি অসম অলিম্পিকো আমাৰ তেওঁলোকৰ তাতো অৱগত, তেওঁলোকেও জানে। যিহেতু কোৰ্ট কেছ হৈছিলে, আৰু কোৰ্ট কেছত আমি যিহেতু আমি জয় হৈছোঁ, সেই হয়তো নটিফিকেশ্যনটো আসাম অলিম্পিকৰ তাতেও আছে। আৰু যোৱাবাৰ যিহেতু কেইবাটাও মেডেল পাই পাছত চাকৰি পালে, গতিকে এবাৰ 18গৰাকী খেলুৱৈ এটা মুখত মানে হাঁহি বিৰিঙিব যদিহে পদক পায়। বা আপুনি ইতিমধ্যে উল্লেখ কৰিছে 18গৰাকীয়ে পদক পাব, 18গৰাকীয়ে চাকৰি পাব সক্ষম হ'ব। নিশ্চয়, আমাৰ সেইটোৱে ড্ৰিম যে আমাৰ যিখিনি ল'ৰা ছোৱালী বহুত কষ্ট আৰু বহুত গ্ৰাছ লেভেলৰ পৰা তেওঁলোকে আহিছে, বহুত ধৰণৰ অসুবিধা আছে। এনেকুৱা এটা প্লেটফৰ্মত অহাৰ পিছত তেওঁলোকৰ কৰ্মসংস্থাপন যদি অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী বা খেলমন্ত্ৰীয়ে আমাক কালাৰীপাইটোক দিয়ে, তো আমি নথৈ সুখী। যিহেতু এই খেলৰ মাধ্যমেৰে আমি আশা কৰোঁ যে অসমৰ মেডেল তেলিত এটা ভাল আমি অংশীদাৰ হ'ম। নিশ্চয়কৈ আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে দলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে ৰেচিডেঞ্চিয়েল কেম্প নেশ্যনেল গেমছৰ বাবে। আমি আশা কৰিম 18গৰাকী যি কালাপাত্ৰৰ খেলুৱৈ আছে তেখেতসকলে সুন্দৰ প্ৰদৰ্শনেৰে তেখেতে কোৱাৰ দৰে 18টা মেডেলেৰে অসম তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com